হাই সেকেন্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ স্মাৰ্ট পৰ্টেলৰ জৰিয়তে কলেজত এপ্লাই কৰিব, কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰগ্ৰাম সিলেকশ্যন অৰ্থাৎ কোৰ্স সিলেক্ট কৰিব, কেনেকৈ তেওঁলোকে মেজৰ এণ্ড মাইনৰ সাবজেক্ট সিলেক্ট কৰিব, এই বিষয়ে এইটো ভিডিঅ' জৰিয়তে বিতংকৈ ষ্টেপ বাই ষ্টেপ আলোচনা কৰিব বিচাৰিছোঁ। আৰু মনত ৰাখিব যাতে ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰাৰ সময়ত কোনো ধৰণৰ ভুল নকৰে। এপ্লাই কৰাৰ কাৰণে প্ৰথমতে গুগল নাইবা ক্ৰমত আহিব, ইয়াতে স্মাৰ্ট পৰ্টেল বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এই ৱেবছাইটটো দেখিবলৈ পাব। এই ৱেবছাইটত সিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াতে লিখা আছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ ৰেজিষ্টাৰ্ড ইমেইল। ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফোন নম্বৰ নাইবা ৰেজিষ্ট্ৰেশ্যন ইমেইল আইডিটো দিব লাগিব। তাৰপিছত ইয়াতে পাছৱাৰ্ড দিব লাগিব আৰু এই ক্যাপচাৰ কোডটো চাই ইয়াতে বহুৱাই দিব লাগিব। যদি পাছৱাৰ্ড মনত নাই তেতিয়াহ'লে ফৰগট পাছৱাৰ্ড ইয়াতে ক্লিক কৰি এইটো ৰিমেম্বাৰ কৰিব পাৰে। আৰু এতিয়ালৈকে যদি ইয়াতে ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে ইয়াতে লিখা আছে নিউ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ক্লিক কৰি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এইবোৰ ফিল আপ কৰাৰ পিছত সিম্পলি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। যদি মোবাইল নম্বৰ চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে ক্লিক কৰি চেঞ্জ কৰিব পাৰিব। যদি ইমেইল চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে ক্লিক কৰি চেঞ্জ কৰিব পাৰিব। আৰু আপাৰ একাউণ্ট লিংক কৰিবলৈ ইয়াতে ক্লিক কৰি সেইটো লিংক কৰি ল'ব। ইয়াতে কিন্তু বহুত অপশ্যন আছে, যেনেকৈ এড বেংক ডিটেইলছ। ইয়াতে ক্লিক কৰি ছাত্ৰগৰাকীৰ বেংক ডিটেইলছ ফিল আপ কৰিব লাগিব আৰু এইটো কিন্তু মেণ্ডেটৰী। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টৰ সম্পূৰ্ণ ডিটেইলছ যেনেকৈ বেংক একাউণ্ট নাম্বাৰ, IFSC কোড, ব্ৰাঞ্চ নেম এইবোৰ ইয়াতে ফিল আপ কৰিব লাগিব। আৰু যদি এপ্লিকেণ্ট অৰ্থাৎ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি হোষ্টেলত থাকিব বিচাৰে তেতিয়াহ'লে এড হোষ্টেল ডিটেইলছ ইয়াতে ক্লিক কৰি হোষ্টেলৰ কাৰণে এপ্লাই কৰিব লাগিব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে যে এপ্লাই ইন কলেজ, ইয়াতে ক্লিক কৰিব লাগিব। কিন্তু ইয়াতে ক্লিক কৰাৰ আগত নিজৰ প্ৰফাইল কমপ্লিট কৰিব লাগিব। নিজৰ প্ৰফাইল সম্পূৰ্ণৰূপে কমপ্লিট কৰাৰ পিছত সেইটো লক কৰিব লাগিব। তাৰ পিছতহে এই কলেজত এপ্লাই কৰিব পাৰিব। তাৰ তলফালে এটা অপশ্যন আছে এডিট প্ৰফাইল, ইয়াতে ক্লিক কৰি নিজৰ প্ৰফাইল এডিট কৰিব পাৰিব। যদি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত কিবা ভুল হৈছে তেতিয়াহ'লে ইয়াতে ক্লিক কৰি এইটো শুদ্ধ কৰিব পাৰিব। আৰু যদি কিবা হেল্পৰ প্ৰয়োজন হয় তেতিয়াহ'লে নিড হেল্প ইয়াতে ক্লিক কৰি তেওঁলোকৰ পৰা সহায় ল'ব পাৰে। যেহেতু আপোনালোকে কলেজ সিলেকশ্যন কৰিব আৰু প্ৰগ্ৰাম সিলেকশ্যন কৰিব, গতিকে ইয়াৰ কাৰণে এপ্লাই ইন কলেজ অৰ ইউনিভাৰ্চিটি নাইবা ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথমতে কৈছে এডমিশ্যন মোড। ইয়াতে কিন্তু দুটা অপশ্যন আহিব, এটা হৈছে CUET আন এটা হৈছে নন CUET। যদি ছাত্ৰগৰাকীয়ে CUET এক্সাম দিয়া নাই তেতিয়াহ'লে নন CUET ফিল আপ কৰিব লাগিব। তাৰপিছত আছে ইউনিভাৰ্চিটি সেলেক্ট কৰিব লাগিব। ছাত্ৰগৰাকীয়ে কোনখন ইউনিভাৰ্চিটি নাইবা কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়িব বিচাৰে সেই ইউনিভাৰ্চিটি ইয়াতে সেলেক্ট কৰিব লাগিব। তাৰপিছত আছে কলেজৰ ডিপাৰ্টমেণ্ট ইউনিভাৰ্চিটি কেম্পাছ। ইয়াতে ছাত্ৰগৰাকীয়ে যদি সেই ইউনিভাৰ্চিটিত পঢ়িব বিচাৰে তেতিয়াহ'লে ডিপাৰ্টমেণ্ট সেলেক্ট কৰিব লাগিব। আৰু যদি বেলেগ কলেজত পঢ়িব বিচাৰে তেতিয়াহ'লে সেই ইউনিভাৰ্চিটিৰ আণ্ডাৰত কি কলেজ আছে সেই কলেজ ইয়াতে সেলেক্ট কৰিব লাগিব। ইয়াতে ক্লিক কৰিলেই সেই কলেজৰ নাম আহি যাব, কোনটো কলেজত পঢ়িব বিচাৰে সেইটো সেলেক্ট কৰিলেই হৈ যাব। তাৰপিছত ইয়াতে আছে প্ৰগ্ৰাম লেভেল, ইয়াতে এইটো সেলেক্ট কৰি ল'ব। বেচেলৰ আণ্ডাৰ গ্ৰাজুৱেট প্ৰগ্ৰাম এইটো অলৰেডি এটা অপশ্যন থাকিব আৰু সেইটো অপশ্যন সেলেক্ট কৰিলেই হৈ যাব। তাৰপিছত আছে স্কিম টাইপ, ইয়াতে ক্লিক কৰিলে দুটা অপশ্যন পাব, এটা হৈছে NEP আন এটা হৈছে NEP ডিচিপ্লিন স্পেচিফিক। ইয়াতে কিন্তু NEP ষ্ট্ৰীম এইটো সেলেক্ট কৰিব। তাৰপিছত আছে প্ৰগ্ৰাম ইয়াতে ক্লিক কৰিলে 4-5টা অপশ্যন দেখিবলৈ পাব, যেনেকৈ বেচেলৰ অফ আৰ্টছ, বেচেলৰ অফ ছায়েন্স, এনেকৈ 4-5টা অপশ্যন আছে। কোনটো কোৰ্চত পঢ়িব বিচাৰে অৰ্থাৎ কোনটো প্ৰগ্ৰামত পঢ়িব বিচাৰে সেইটো সেলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে এটা বাকচ আছে, এই বাকচত এটা ৰাইট চিন মাৰি দিব। তাৰপিছত
প্ৰচিডত ক্লিক কৰিব প্ৰচিডত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ অপেন হ'ব ইয়াতে আছে select admission scheme ইয়াতে one major one minor কেৱল মাত্ৰ এটা অপচন আছে এটা মেজৰ এণ্ড আন এটা মাইনৰ সিলেক্ট কৰিব লাগিব প্ৰথমটো থাকিব মেজৰ আৰু দ্বিতীয়টো থাকিব মাইনৰ ইয়াতে সাবজেক্ট সিলেক্ট কৰিব প্ৰথমতে আছে কি সিলেক্ট গ্ৰুপ ইয়াতে যদি ক্লিক কৰে তেতিয়া হলে 4-5টা অপচন আহিব তাৰ ভিতৰত এটা হৈছে আৰ্টস MIL ইয়াতে এছামিজ বেঙ্গালী এইবোৰ সিলেক্ট কৰিব পাৰিব এইটো যদি সিলেক্ট কৰে তেতিয়া হলে কোনটো মেজৰ লব বিচাৰে হেতু ইয়াতে সিলেক্ট কৰি লব তাৰ পিছত মাইনৰ কোনটো থাকিব এইটো ইয়াতে সিলেক্ট কৰি লব তাৰ পিছত আছে প্ৰচিডত ক্লিক কৰিব প্ৰচিডত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইতিমধ্যে নিশ্চয় দেখিবলৈ পাইছে প্ৰগ্ৰাম সিলেকশন কমপ্লিট হৈছে এতিয়া আছে পাৰ্সোনাল ডিটেইলছ একাডেমিক ডিটেইলছ আদাৰ ডিটেইলছ আপলোডছ প্ৰিভিউ কনফাৰ্মেশন এইকেইটা পয়েন্ট এতিয়ালৈকে বাকি আছে এতিয়া ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাব নট সাবমিটেড বুলি লিখা আছে অৰ্থাৎ এতিয়ালৈকে এইটো সাবমিট কৰা হোৱা নাই তাৰ পিছত ইয়াতে নেক্সটত সিম্পলি ক্লিক কৰিব ক্লিক কৰিলে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইয়াতে এপ্লিকেন্টৰ নাম ফাদাৰ্স নেম মাদাৰ্স নেম সম্পূৰ্ণ ডিটেইলছ ইয়াতে দেখিবলৈ পাব ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত এইবোৰ ইনফৰমেশন আপলোড কৰা হৈছিল সেই ইনফৰমেশনবোৰ ইয়াতে আহিব ইয়াতে চেক কৰিব যে এইবোৰ শুদ্ধ হৈছে নে নাই যদি শুদ্ধ হোৱা নাই তেতিয়া হলে প্ৰিভিয়াছত ক্লিক কৰি এডিট প্ৰফাইল অপচনত গৈ শুদ্ধ কৰি লব যদি শুদ্ধ থাকে তেতিয়া হলে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইতিমধ্যে কিন্তু 3টা স্টেপ কমপ্লিট হৈছে ইয়াত এতিয়া একাডেমিক ডিটেইলছ কমপ্লিট কৰিব লাগিব মই জুম কৰি দেখুৱাই আছো প্ৰথমতে ক্লাস 10 ৰ ইনফৰমেশন ইয়াতে দিব লাগিব যেনেকৈ ক্লাস 10 কেতিয়া উত্তীৰ্ণ হৈছিল ক্লাস 10 ত কিমান পাৰ্সেন্টেজ আছিল ক্লাস 10 ত কি ডিভিজন আছিল ক্লাস 10 কোনখন স্কুলৰ পৰা উত্তীৰ্ণ হৈছিল হেতু ইয়াতে লিখিব লাগিব ক্লাস 10 ৰ বোৰ্ডটো কি আছিল ইয়াতে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড হ'ব আৰু আছে ক্লাস 10 সাবজেক্ট কম্বিনেশন বহুতে কিন্তু এইটো বুজি নাপায় ইয়াতে বুজাই দিছো যে ক্লাস 10 ত ছাত্ৰ ছাত্ৰী কি সাবজেক্ট আছিল যেনেকৈ ইংৰাজী অসমীয়া আৰু সমাজ বিজ্ঞান ম্যাথমেটিক্স এইবোৰ সাবজেক্টৰ নাম ইয়াতে লিখিব লাগিব আৰু কোমা দি লিখিব লাগিব এইবোৰ কমপ্লিট কৰাৰ পিছত অলপ তলফালে আহিব তলফালে আহিলে ক্লাস 12 ৰ ইনফৰমেশন আপলোড কৰিবলৈ ক'ব যে ক্লাস 12 তাৰ ষ্টেটাস কি উত্তীৰ্ণ হৈছে না নাই যদি উত্তীৰ্ণ হৈছে পাস বুলি দিব যদি হোৱা নাই ফেল বুলি দিব কেতিয়া উত্তীৰ্ণ হৈছে 2025 কোনটো বোৰ্ডৰ পৰা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড নাইবা আসাম হাই সেকেন্ডাৰী এডুকেশ্যন বোৰ্ড দি দিব তাৰ পিছত ৰেজিষ্ট্ৰেচন নম্বৰ ৰোল নম্বৰ এইবোৰ দি দিব দিয়াৰ পিছত কি ডিভিজন পাইছিলে সম্পূৰ্ণ তথ্য দি দিব ইয়াতে কিন্তু কৈছে যে ক্লাস 12 সাবজেক্ট কম্বিনেশন ক্লাস 12 ত কি সাবজেক্ট আছিল ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ম্যাথমেটিক্স কি সাবজেক্ট আছিল হে সাবজেক্টৰ নাম কোমা দি লিখি দিব যদি তলফালে আহে তেতিয়া হলে এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব ইয়াতে আছে নেম অফ দি সাবজেক্ট তাৰ পিছত আছে অবটেইন মাৰ্কস তাৰ পিছত আছে টোটাল মাৰ্কস ইয়াতে ক্লিক কৰিলে কেইবাটাও সাবজেক্ট ইয়াতে দেখিবলৈ পাব প্ৰথমতে যেনেকৈ একাউন্টেন্সি সিলেক্ট কৰিলে একাউন্টেন্সিত টোটাল মাৰ্কস আছিল 100 ইয়াৰ ভিতৰত কিমান পাইছে 84 এইবোৰ মাৰ্কশিট চাই লিখি দিব লিখি দিয়াৰ পিছত অলপ তলফালে আহিব এইবোৰ ফিল আপ কৰি দিব এইবোৰ ফিল আপ কৰোতে হিমান টান নহয় তাৰ পিছত ইয়াতে আছে এটা বাকচ আছে এই বাকচত ক্লিক কৰি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইয়াতে ক্লিক কৰি ক্লাস 10 ৰ মাৰ্কশিট আপলোড কৰি দিব আৰু মনত ৰাখিব এই মাৰ্কশিট 10 KB টু 500 KB ৰ মাজত হ'ব লাগিব আৰু এই 2 নম্বৰ সিলেক্ট ফাইলত ক্লিক কৰি ক্লাস 12 ৰ মাৰ্কশিট আপলোড কৰিব লাগিব তাৰ পিছত ইয়াতে আছে প্ৰিভিউত ক্লিক কৰিলে সম্পূৰ্ণ তথ্য দেখিবলৈ পাব আৰু যদি ইয়াতে কিবা ভুল হৈছে তেতিয়া হলে প্ৰিভিয়াছত ক্লিক কৰি হে ভুলবোৰ শুদ্ধ কৰিব পাৰিব যেতিয়া প্ৰিভিউত ক্লিক কৰিব তেতিয়া এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইয়াতে কিন্তু সম্পূৰ্ণ ডিটেইলছ দেখিবলৈ পাব ইয়াতে অলপ শো কৰা হৈছে কিন্তু সম্পূৰ্ণ ডিটেইলছ ইয়াতে শো কৰা হ'ব তাৰ পিছত ইয়াতে এপ্লিকেন্টৰ সিগনেচাৰ থাকিব ইয়াতে
সাবমিটত ক্লিক কৰিলে আন এটা পেজলৈ ৰিডাইৰেক্ট হ'ব ইয়াতে যদি কিবা ভুল পাইছে তেতিয়াহ'লে প্ৰিভিয়াছত ক্লিক কৰি এইবোৰ শুদ্ধ কৰি ল'ব আৰু মনত ৰাখিব এপ্লাই কৰা সময়ত যাতে এটা সিঙ্গেল পইণ্টও ভুল নহয় সাবমিটত ক্লিক কৰিলে এনেকুৱা ধৰণৰ অপশ্যন আহিব ইতিমধ্যে নিশ্চয় দেখিবলৈ পাইছে এয়া সম্পূৰ্ণ 7টা ষ্টেপ কমপ্লিট হৈছে ইয়াতে এইবোৰ ইনফৰমেশ্যন দেখিবলৈ পাব এইবোৰ একো কৰিব নালাগে জাস্ট ইয়াতে চেক কৰিব যে শুদ্ধ আছে না নাই তাৰ পিছত ইয়াতে যদি তলফালে আহে তেতিয়াহ'লে ইয়াতে ৰাইট চিন ইয়াতে প্ৰত্যেকটো বাকচত ৰাইট চিন মাৰিব লাগিব ৰাইট চিন দিয়াৰ পিছত অলপ তলফালে আহিলে ইয়াতে দেখিবলৈ পাব সাবমিট এপ্লিকেশ্যন এই সাবমিট এপ্লিকেশ্যনত ক্লিক কৰিলেই ফাইনাল সাবমিট হৈ যাব তাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব ইয়াতে লিখা আছে প্ৰিণ্ট ফৰ্ম ইয়াতে ক্লিক কৰি সেই ফৰ্মখন প্ৰিণ্ট আউট কৰিব পাৰিব এনেকৈ কিন্তু ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰে